নমস্কাৰ। এখন নোটিছ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা দিছে, তাৰমানে ডিচি অফিচৰ পৰা দিছে হাইলাকান্দি জিলাত। অৰ্ডাৰত লিখা আছে, দ্য এমপ্লয়িজ হু ৱেৰ এংগেজ এজ বিঅ'ল' আৰ হেয়াৰ বাই exempted in daily attendance in Sector C2 portal on 25 April 2025 to 28 April 2025 only for voter slip distribution work related to Panchayat election 2025. This has approval of the District Commissioner Hailakandi. তাৰমানে নোটিছখনত কোৱা হৈছে যিসকলে বিঅ'ল' হিচাপে এপইণ্টমেণ্ট পাইছে, তাৰমানে যিসকল বিঅ'ল' হিচাপে কাম কৰি আছে সিহঁতক 25 এপ্ৰিলৰ পৰা 28 এপ্ৰিলত শিক্ষা সেতু পৰ্টেলত এটেণ্ডেঞ্চ দিব নালাগে। এই সময়খিনিত যিসকল বিঅ'ল' আছে সিহঁতক ভোটাৰ স্লিপ ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাম দিয়া হৈছে, তাৰমানে সিহঁতে ভোটাৰ স্লিপখন দিব। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে যিটো ভোটাৰ স্লিপ আছে এইখন ডিষ্ট্ৰিবিউট কৰিব, সেইকাৰণে সিহঁতক এটেণ্ডেঞ্চ দিয়াৰ পৰা ৰেহাই দিয়া হৈছে 25 এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈ। ধন্যবাদ।